নমস্কাৰ ভাস্কৰজ্যোতি এষ্ট্ৰবাস্তু জ্ঞান ইউটিউব চেনেললৈ পুনৰ সকলোকে মই স্বাগতম জনাইছোঁ আৰু 2026 বৰ্ষৰ মই ইতিমধ্যে 6টা লগ্ন আৰু ৰাশিৰ বিষয়ে মই কৈ আহিছিলোঁ আৰু বাকী অলপ ব্যস্ততাৰ কাৰণে অলপ কেইদিনমান দেৰিকৈ মই পুনৰ আজি বাকী থকা লগ্ন আৰু ৰাশিৰ বিষয়ে আপোনালোকক 2026 বৰ্ষৰ বিষয়ে এটা ধাৰণা দিম বুলি আহিছোঁ আৰু মই আজি পোনপ্ৰথমে তুলা লগ্ন আৰু তুলা ৰাশিৰ বিষয়ে ক'ব বিচাৰিছোঁ। তুলা লগ্ন আৰু তুলা ৰাশি আপোনালোকৰ ৰাশিটো বেলেগ হ'লেও লগ্নৰ পৰা চাব, তুলা লগ্নৰ পৰা চাব ৰাশিটো যদি বেলেগ হয় আৰু দুইটা যদি একেই হয় তুলা লগ্ন আৰু তুলা ৰাশি তেতিয়াহ'লে এইটো সম্পূৰ্ণ আপোনালোকৰ 2026 বৰ্ষটোত ইয়াৰ 70% ঘটনা ঘটিব বুলি মই ক'ব পাৰোঁ আৰু মই পোনপ্ৰথমে তুলা লগ্ন আৰু তুলা ৰাশিৰ বিষয়ে ক'ব বিচাৰিছোঁ। ইয়াত আপোনালোকৰ ৰাজযোগ 3টা আছে, এইবাৰ 3-4টা ৰাজযোগ পাব আৰু এই ৰাজযোগটো বৰ্তমান 23 ফেব্ৰুৱাৰীলৈকে, এই ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখলৈকে আপোনালোকৰ এটা ৰাজযোগ চলিছে। এই ৰাজযোগটোত সম্পত্তি কিনা, গৃহ নিৰ্মাণ, যান বাহনৰ যোগ দেখা পোৱা গৈছে আৰু আপোনালোকে যদি কোনোবাৰ মাটি বাৰী কিনিবলৈ আছে, যান বাহন কিনিব আছে, সম্পত্তি কিনিব আছে, ঘৰ নিৰ্মাণ কৰিবলৈ আছে বা তেনেকুৱা যদি কোনোবা মূল্যৱান সামগ্ৰী কিনিব আছে ল'ব পাৰে 23 ফেব্ৰুৱাৰীলৈকে। খুব সুন্দৰ যুগ। কেৱল ঘৰত খালি অলপমান পৰিৱেশটো খংৰাগ হ'ব পাৰে 23 ফেব্ৰুৱাৰীলৈ। তাৰপিছত মই এটা ৰাজযোগ দেখিছোঁ আপোনালোকক 1 জুনৰ পৰা 31 অক্টোবৰলৈকে। চাকৰিৰ বাবে বহুত ভাল সময়, ব্যৱসায়ৰ বাবেও ভাল সময়, প্ৰশাসনিক বিষয়াসকলে যিসকলে চাকৰি কৰিছে তেওঁলোকৰ পদোন্নতিৰ বাবে ভাল সময়, উচ্চ পদ প্ৰাপ্তি আছে, কোনোবাই বোলে কোৰ্ট কাছাৰীৰ বোলে এডভকেট হ'ব বিচাৰিছে সেইবোৰৰ কাৰণে ভাল সময়, শিক্ষাৰ ক্ষেত্ৰত ভাল সময়, বিদ্যাৰ ক্ষেত্ৰত ভাল সময়, খুব ৰাজপত্ৰিত সময় সেইখিনি 1 জুনৰ পৰা 31 অক্টোবৰলৈকে। আপোনালোকে সেইখিনি সময়ত সম্পত্তিৰ যুগো থাকিব, সেইখিনি সময়ত যান বাহনৰ যুগো থাকিব, মাটি বাৰীৰ যুগো থাকিব। সেইকাৰণে এই সময়খিনি আপোনালোকে নোট কৰি ৰাখিব বা কিবা লওঁ বুলি ক'লে এইখিনি সময়ত আপোনালোকে ল'ব পাৰিব। তাৰপিছত বৰ্তমান ভাগ্যস্থানটো ভাল হৈ আছে। বৰ্তমান ধৰ্মৰ স্থান, যাতায়াতৰ স্থান, স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকৰ বৰ্তমান শুভ, যাত্ৰা হ'ব আৰু বিদ্যাৰ ক্ষেত্ৰতো আপোনালোকৰ বাধা বিঘিনিৰ মাজলৈ আগবাঢ়ি যাব পাৰিব। বৰ্তমান এইটো 1 জুনলৈকে কৈছোঁ। আকৌ 1 জুনৰ পৰা 31 অক্টোবৰলৈকেতো ৰাজযোগৰ কথা ক'লোৱেই। আকৌ 23 ফেব্ৰুৱাৰীলৈও এটা ৰাজযোগ চলি আছে। তাৰপিছত আপোনালোকৰ 31 অক্টোবৰৰ পৰা সম্পূৰ্ণ ডিচেম্বৰ 2026লৈকে সেইখিনিও আপোনালোকৰ ভাল সময়। এইখিনি সময়তো ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব। অলপ খালি বাধা বিঘিনিৰ মাজে আগবাঢ়িব লাগিব বা আপোনালোকৰ কাৰো নিজৰ ঘৰৰ পৰিয়ালৰ কোনোবা ডাঙৰ হেৰিৰ লগত, ককায়েকৰ লগত অকণমান মনোমালিন্য হ'ব পাৰে, কিন্তু লাভ হ'ব, ধন টকা পইচা হাতলৈ আহিব বুলি কৈছে। সেইখিনি সময় ধাৰ্মিক সময়। আপোনালোকৰ মই 2টা ৰাজযোগৰ কথা ক'লোঁ। আৰু এটা ৰাজযোগ আছে আপোনালোকৰ, এইটো আপোনালোকৰ 14 এপ্ৰিলৰ পৰা 15 মে 2026। কোনোবাই যদি চৰকাৰী ব্যৱসায়ী কৰিছে ভাল সময়, ব্যৱসায় বাণিজ্যত খুব ভাল সময়, ধন টকা পইচাৰ ক্ষেত্ৰত ভাল সময়, বা কাৰোবাৰ যদি বিবাহিত হয় তেতিয়াহ'লে আপোনালোকৰ পতি বা পত্নীয়ে চাকৰি যোগ আছে সেইখিনি সময়ত 14 এপ্ৰিলৰ পৰা 15 মে, বা কিবা ব্যৱসায় আৰম্ভ কৰিব পাৰিব। হাজবেণ্ডৰ যদি তুলা লগ্ন তুলা ৰাশি হয় ৱাইফে পাব, ৱাইফৰ নামত কিবা কৰিব পাৰিব, বা ৱাইফ যদি তুলা লগ্ন ৰাশিৰ হয় তেতিয়াহ'লে হাজবেণ্ডৰ উন্নতিৰ সময়। এইখিনি সময় খুব ভাল সময়। তাৰপিছত আৰু এটা ৰাজযোগ আছে 2 ছেপ্টেম্বৰৰ পৰা 5 নৱেম্বৰ। সেইখিনি সময়তো আপোনালোকৰ যান বাহনৰ যুগ, খুব সুন্দৰ ঘৰ লোৱাৰ যুগ, মান সন্মানৰ যুগ, বিবাহৰ যুগ, প্ৰেমৰ যুগ, এনেকুৱা এটা যুগ আপোনালোকৰ 2 ছেপ্টেম্বৰৰ পৰা 5 নৱেম্বৰৰ ভিতৰত চলি থাকিব। ধন আহিব আৰু নতুন প্ৰেম হ'ব পাৰে, কাৰোবাৰ বিবাহ হ'ব পাৰে, কাৰোবাৰ যান বাহন প্ৰাপ্তি হ'ব পাৰে, কোনোবাই সুন্দৰ ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে। এইটো এটা ৰাজযোগ আপোনালোকৰ। আৰু
এইভাগে আপোনালোকৰ বছৰটো ইমান বেয়া নহয় তুলা লগ্ন বা ৰাশি। এতিয়া বৰ্তমান খালি অকণমান আপোনালোকৰ ৰাজযোগৰ কথা ক'লোঁ, তাৰ মাজতো কিছুমান গ্ৰহ আছে য'ত নেকি এই বছৰটোত আপোনালোকক বিদ্যাত বাধা বিঘিনি অকণমান সৃষ্টি কৰিব পাৰে। প্ৰেমত যদি কাৰোবাৰ প্ৰেমত বিচ্ছেদ হ'ব পাৰে, কোনোবাই নতুনকৈ প্ৰেম কৰিব গ'লেও নহ'বও পাৰে, তাৰ মাজতে এনেকুৱা চলি থাকিব। সকলো তুলা লগ্ন ৰাশি ৰাজযোগকেইটাত ৰাজযোগৰ ফলটো পাব, তাৰ মাজতো দুই এটা গ্ৰহই কিন্তু এনেকুৱা বাধা বিঘিনি দিয়াও দেখা গৈছে। 1 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ লোকৰ ধন টকা পইচাৰে মানে ফুৰিব যোৱা, চখ কৰা, কিবা মূল্যৱান সামগ্ৰী পোৱা, এনেকুৱা ধৰণৰ এটা যোগ আছে 1 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰ। তাৰপিছত আপোনালোকে 12 জানুৱাৰীৰ পৰা 25 মাৰ্চৰ ভিতৰত ঋণ ঘূৰাব পাৰিব। ক'ৰবাৰ পৰা যদি ধন টকা পইচা লৈ থৈছিলে তেতিয়াহ'লে ঘূৰাব পাৰিব। এইখিনি আপোনালোকৰ খুব শুভ আৰু অশুভ, আৰু গোটেইখিনি আপোনালোকে চালি জাৰি চাব। তাৰপিছত স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অশুভ আপোনালোকে পাব 17 অক্টোবৰৰ পৰা 17 নৱেম্বৰ 2026, এই বছৰ শেষলৈ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব। হাৰ্টৰ প্ৰব্লেম আহিব পাৰে, চকুৰ প্ৰব্লেম হ'ব পাৰে, হাড়ৰ বিষ হ'ব পাৰে এই সময়খিনিত। আৰু আপোনালোকৰ এটা সময়, ভাল সময় মই কৈছোঁ, 6 জুনৰ পৰা 22 জুনৰ ভিতৰত এইখিনি সময়টো ভাগ্যস্থানটো আপোনালোকক ভাল সময় আহিব। এটাইতো আপোনাক কৈছোঁ ৰাজযোগকেইটা, তাৰ মাজতো আকৌ বেলেগ গ্ৰহ ঘূৰি কিনি যেতিয়া আপোনাৰ ট্ৰেনজিট হৈ কিনি কিছুমান স্থানত হয় তেতিয়াও ভাল সময় পায়। আৰু ধন নাশৰ যুগ এটাও আছে, এইটো আপোনালোকৰ এপ্ৰিল মাহ আৰু মে' মাহত। 5 এপ্ৰিলৰ পৰা 6 মে'ৰ মাহত স্বাস্থ্য হানি, বুদ্ধি নাশ, ধন নাশ তেনেকুৱা যুগ এটাও দেখা পোৱা গৈছে। আয়ু বৃদ্ধি যুগেও আছে আপোনালোকৰ বৰ্তমান 19 এপ্ৰিলৰ পৰা 14 মে', আয়ু বৃদ্ধি যুগ, আয়ু বৃদ্ধি হ'ব, খালি মতিভ্ৰমো হ'ব পাৰে সেই সময়ত আয়ু বৃদ্ধিৰ লগে লগে। আৰু আপোনালোকৰ মই গোটেই ৰাজযোগখিনিৰ কথা ক'লোঁ, ৰাজযোগখিনি আপোনালোকে চাই ল'ব, আৰু বাকীখিনি আপোনালোকে মিলাই মেলি তুলা লগ্ন আৰু ৰাশিৰ কথা মই ইমানতে সামৰিছোঁ। ইয়াত বৃশ্চিক লগ্ন আৰু ৰাশিৰ কথা মই যদি কওঁ, এতিয়া 15 জানুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈকে এটা পৰাক্ৰম যুগ হৈ আছে। যাত্ৰা হ'ব, সাহস বৃদ্ধি হ'ব, আৰু সামাজিক মাধ্যমৰ যোগেদি শুভ সময়, এইখিনি সময় খুব ভাল সময়। আৰু আপোনালোকৰ শত্ৰু নাশৰ যুগো আছে। শত্ৰু নাশৰ যুগটো আপোনালোকৰ 11 মে'ৰ পৰা 20 জুন। কোনোবাই যদি আপোনালোকক কিবা অপায়মংগল কৰি একো কৰিব নোৱাৰে, ধন টকা পইচা হাতলৈ আহিব, কিন্তু লোকক ধাৰলৈ পইচা নিদিব। 11 মে'ৰ পৰা 20 জুন 2026ৰ ভিতৰত ধাৰলৈ পইচা দিলে সেইখিনি সময়ত আপোনালোকৰ ঘপকৈ ঘূৰি নাহিব। আপোনালোকৰ 12 নৱেম্বৰৰ পৰা ডিচেম্বৰ 2026লৈকে কৰ্মক্ষেত্ৰত ভাল হ'ব। বহুতৰ সেইখিনি সময়ত কৰ্মক্ষেত্ৰত নতুনত্ব আহিব। কোনোবাই ব্যৱসায় আৰম্ভ কৰে, কোনোবাৰ চাকৰি হ'ব পাৰে, আৰু কাৰোবাৰ ভাল মানে এটা পাব, আৰু সংযোগ পাব, চৰকাৰী সংযোগেই হওক বা হওক, এইখিনি ভাল সময় 12 নৱেম্বৰ পৰা ডিচেম্বৰ 2026। কিন্তু যিসকলে চাকৰি কৰি আছে, উচ্চ পদস্থ বিষয়াৰ লগত যাতে তৰ্ক বিতৰ্ক নহয়, বা সামান্য কথাত যাতে কটাকটি নহয়, বা কলিগৰ লগতো বেয়া নহয়, সেই সময়খিনি 12 নৱেম্বৰৰ পৰা ডিচেম্বৰ 2026লৈকে দেখা পোৱা গৈছে। এতিয়া 18 ছেপ্টেম্বৰৰ পৰা 12 নৱেম্বৰৰ ভিতৰত আকৌ এটা যুগ দেখা পাইছোঁ। এই ক্ষেত্ৰত পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। নিজৰ স্বাস্থ্য, কঁকালৰ বিষ হ'ব পাৰে, গাৰ বিষ হ'ব পাৰে, বা 18 ছেপ্টেম্বৰৰ পৰা 12 নৱেম্বৰৰ ভিতৰত। আৰু আপোনালোকৰ 1 জুন 2026লৈকে অলপ ধন টকা পইচাৰ ক্ষেত্ৰত অভাৱ হ'ব পাৰে, টনাটনি হ'ব পাৰে এই 1 জুনলৈকে, বা স্বাস্থ্যৰ ক্ষেত্ৰতো বাধা বিঘিনি পাব পাৰে, বা হৈ উঠা কামবোৰ ঘপককৈ হৈ নুঠিব পাৰে। ধন আহিলেও খৰচ হ'ব তাৰমানে এই সময়খিনি। 1 জুনৰ পৰা 31 অক্টোবৰৰ ভিতৰত উচ্চ বিদ্যাৰ বাবে ভাল, শিক্ষাৰ বাবে ভাল, ভাগ্যৰ বাবে ভাল, ভ্ৰমণ হ'ব, ধাৰ্মিক ভ্ৰমণ হ'ব পাৰে,
আৰু ধন টকা পইচাও হাতলৈ আহিব আৰু আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল হ'ব, সম্বন্ধ সম্পৰ্কবোৰ ভাল হ'ব 1 জুনৰ পৰা 31 অক্টোবৰৰ ভিতৰত। এইটো এটা ভাল সময়, এইটো ৰাজযোগ বুলিয়ে ক'ব পাৰি। এই সময়টো বৃশ্চিক লগ্ন বা বৃশ্চিক ৰাশিৰ ৰাজযোগ 1 জুনৰ পৰা 31 অক্টোবৰলৈকে। 31 অক্টোবৰৰ পৰা ডিচেম্বৰটোত আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত শুভ, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত শুভ, শিক্ষা বিভাগত শুভ হ'ব, প্ৰশাসনিক বিষয়াৰ চাকৰি প্ৰাপ্তি হ'ব বহুতৰ, বা প্ৰশাসনিক বিষয়া বা উচ্চ পদত থকা যেনেকৈ অধ্যাপকে হওক বা এনেকুৱা ধৰণৰ লেকচাৰাৰে হওক, তেওঁলোকৰ কাৰণে শুভ সময়। প্ৰমোশ্যন হ'ব পাৰে আৰু চৰকাৰী চাকৰিৰ যুগ, মান সন্মান হ'ব। কোনোবাই ৰাজনীতিবিদৰো ভাল সময়। এনেকুৱা ধৰণৰ সময় আছে 31 অক্টোবৰৰ পৰা ডিচেম্বৰ 2026লৈকে। বৰ্তমান গোটেই বছৰটোৰ কথা যদি কওঁ মই, তেতিয়াহ'লে বৰ্তমান আপোনালোকৰ শিক্ষাৰ পৰা অকণমান আঁতৰাই ৰাখিব এই বছৰটো। শিক্ষাৰ ক্ষেত্ৰত, বিদ্যাৰ ক্ষেত্ৰত অলপ বাধা বিঘিনিৰ মাজেৰে আগবাঢ়িব মন যাব, এলেহুৱা ভাৱ আহিব বিদ্যা পঢ়া শুনাৰ ক্ষেত্ৰত। প্ৰেমৰ ক্ষেত্ৰতো অকণমান আপোনালোকৰ এলাহ ভাৱ এটা আহিব। প্ৰেম কাৰোবাৰ মানে যিসকল প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকে মানে অলপমান এলেহুৱা ভাৱ হ'ব, ইজনে সিজনক সময় দিব মন নাযাব, তেনেকুৱা এটা ভাৱ আহিব। আৰু আপোনালোকৰ মূল্যৱান সামগ্ৰী কিনাৰ সময় এটাও আছে 19 এপ্ৰিলৰ পৰা 14 মে 2026। মূল্যৱান সামগ্ৰী কিনিব পাৰিব। আৰু ৰোগ ভয় এটাও আছে 5 এপ্ৰিলৰ পৰা 6 মে। স্কিনৰ প্ৰব্লেম বা এনেকুৱা ধৰণৰ থাইৰয়ডৰ প্ৰব্লেম, এনেকুৱা এটা সময় 5 এপ্ৰিলৰ পৰা 6 মেৰ ভিতৰত হ'ব। আৰু গোটেই বছৰটো যদি চাবলৈ যাওঁ তেনেহ'লে এলাহ ভাৱ এটা থাকিব বিদ্যাৰ ক্ষেত্ৰত আৰু প্ৰেম সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত এলাহ ভাৱ এটা আহিব। আৰু মইতো কৈ আহিছোঁ, কোনোবা এটা বিশেষ ৰাশি বুলি নহয়। আপোনালোকে এটা কথা জানি ল'ব, এই 23 ফেব্ৰুৱাৰী মাহটো আৰম্ভ হ'ল। এই ফেব্ৰুৱাৰী মাহৰ পৰা মে' মাহৰ শেষলৈকে সমগ্ৰ গোটেই 12টা ৰাশি বা লগ্নৰ কাৰণে সময়টো খুব ভাল নহয়। কাৰোবাৰ অপাৰেশ্যন হ'ব পাৰে, দুৰ্ঘটনা হ'ব পাৰে, সম্বন্ধ সম্পৰ্ক বেয়া হ'ব পাৰে, বিবাহ বিচ্ছেদ হ'ব পাৰে, কাৰোবাৰ আয়ু খণ্ডিত হ'ব পাৰে, কাৰোবাৰ মৃত্যু হ'ব পাৰে সেইটো সময়ত। আৰু গোটেই পৃথিৱীৰ বাবে বেয়া সেইটো সময়। সেইকাৰণে এই সময়খিনি আপোনালোকে অলপ সাৱধানেৰে আগবাঢ়িব। আৰু মই ইয়াৰ পিছত ধনু লগ্ন বা ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ক'ব বিচাৰিছোঁ, বৰ্তমান বিবাহৰ সময় চলি আছে, প্ৰেমৰ সময় চলি আছে, ব্যৱসায়ৰ সময় চলি আছে 1 জুনলৈ। খুব ভাল সময়। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি ভাল এটা পাব, শক্তি পাব, কৰ্মবোৰ হৈ উঠিব। এনেকুৱা এটা যুগ চলি আছে ধনু লগ্ন বা ৰাশি জাতকৰ কাৰণে। 1 জুনৰ পৰা অক্টোবৰলৈকে আপোনালোকৰ আয়ু বৃদ্ধি যুগ। ধন টকা পইচা আহিলেও কিন্তু খৰচ হ'ব, কোনোবাই ধাৰলৈ খুজিব, ধন নাশ যুগো আছে। কিন্তু আয়ু বৃদ্ধি হ'ব আপোনালোকৰ। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব এইখিনি সময়ত। সংঘৰ্ষটো থাকিব, তাৰমানে ঘপককৈ হৈ নুঠিব কাম 1 জুনৰ পৰা অক্টোবৰলৈকে। আৰু আপোনালোকৰ 31 অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে 2026লৈকে ব্যৱসায় যুগ, যান বাহন যুগ, পুনৰ চাকৰি যুগ, ঘৰ নিৰ্মাণৰ যুগ আছে, ভাগ্য বৃদ্ধিৰ যুগ, ভ্ৰমণ হ'ব, উচ্চ শিক্ষাৰ যুগ। 31 অক্টোবৰৰ পৰা ডিচেম্বৰ 2026 কোনোবাই ৰিচাৰ্জ কৰিব বিচাৰিছে, সেইখিনি সময়ত এডমিশ্যন কৰিব পাৰে। কোনোবাই উচ্চ শিক্ষাৰ বাবে এডমিশ্যন ল'ব বিচাৰিছে, সেইখিনি সময়ত চান্সটো ল'ব পাৰে। মানে ভাল হ'ব, বাধা বিঘিনি আঁতৰিব আগলৈ। আৰু গোটেই বছৰটোৰ এতিয়া যদি কথা কওঁ, যাত্ৰা হ'ব বছৰটোত, পৰাক্ৰম বৃদ্ধি হ'ব, বায়ু যাত্ৰা হ'ব। কোনোবাই ফ্লাইটতো উঠিব পাৰিব এইবাৰ, বায়ু যাত্ৰা। কোনোবাই ৰেল যাত্ৰা হ'ব পাৰে। মানে যাত্ৰা যুগ চলি আছে একদম ডিচেম্বৰলৈকে। যিকোনো সময়ত অকস্মাতে যাত্ৰা হ'ব পাৰে। আৰু আপোনালোকৰ ফেব্ৰুৱাৰীৰ ভিতৰত কাৰোবাৰ চকুৰ ৰোগ, মুখৰ ৰোগ, তৰ্ক বিতৰ্ক যুগো চলি আছে এই বৰ্তমান ফেব্ৰুৱাৰী মাহটোলৈকে। তৰ্ক বিতৰ্ক, খোৱা বোৱাত বাধা বিঘিনি পাব। 11 মে'ৰ পৰা 20 জুনলৈ শিক্ষাত শুভ, কাৰিকৰী টেকনিকেল এডুকেশ্যনত শুভ, ইঞ্জিনিয়াৰ, মেডিকেল এনেকুৱা ধৰণৰ শুভ। খুব শিক্ষাটো শুভ, প্ৰেমত শুভ, প্ৰেমত পৰাক্ৰম বাঢ়িব এই সময়খিনিত 11 মে'ৰ পৰা 20 জুনলৈকে।
12 নৱেম্বৰ বা ডিচেম্বৰলৈকে পিতৃ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। পিতৃ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। পিতৃৰ লগত মতানৈক্য হ'ব পাৰে বা আপোনাৰো শৰীৰৰ কোনোবা অংশত অপাৰেশ্যন হ'ব পাৰে, অস্ত্ৰোপচাৰ হ'ব পাৰে, তেনেকুৱা যুগ এটা দেখা পাইছোঁ। 18 ছেপ্টেম্বৰৰ পৰা 12 নৱেম্বৰৰ ভিতৰত অলপ মাংগলিক দুখ এটা আছে, ৰোগ যুগ এটা আছে। এইখিনি সময়তো অস্ত্ৰোপচাৰ যুগ হয়। ধন টকা পইচা আহিব, এইখিনি সময়ত সাৱধান হ'ব অলপমান। দুৰ্ঘটনাও হ'ব পাৰে বা এনেকুৱা ধৰণৰ অস্ত্ৰোপচাৰো হ'ব পাৰে। এতিয়া আপোনালোকৰ মই ৰাজযোগ দুটা কৈ দিছোঁ। ৰাজযোগকেইটা 6 জুনৰ পৰা 22 জুন, এইটো ৰাজযোগ হয়। এইখিনি সময়ত আপুনি ধন টকা পইচা আহিব, আৰু যদি ধন টকা পইচা নাহে এইখিনি সময়ত কিবা শুভ কৰ্ম আৰম্ভ কৰক। কোনোবাই ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, কোনোবাই কিবা যান বাহন ল'ব বিচাৰিছে, এই সময়খিনিতো ল'ব পাৰিব। 6 জুনৰ পৰা 22 জুন ধনু লগ্ন বা ধনু ৰাশি জাতক জাতিকাৰ কাৰণে। আৰু এটা ৰাজযোগ কৈছোঁ, এই প্ৰথম ৰাজযোগ যিটো ক'লোঁ এইটো 16 দিনমান থাকিব, কিন্তু তাতে বহুতখিনি আপোনালোকৰ কৰ্ম সম্ভৱ হৈ উঠিব। 15 ছেপ্টেম্বৰৰ পৰা 29 অক্টোবৰ বুধ 10ত ৰাজযোগ, কৰ্ম, ব্যৱসায়, শিক্ষা, এইটো এটা ৰাজযোগ। এইটো কেইদিনমান বেছিকৈ থাকিব, এইটো 1.5 মাহমান থাকিব। এইখিনি বিৰাট ধুনীয়া ৰাজযোগ, উন্নতি সময়। সেইখিনি সময়ত আপোনালোকে যিকোনো কৰ্ম ভালদৰে কৰিব পাৰিব। এইখিনি সময়ত ৰোগ যুগ এটা আছে আপোনালোকৰ, ডায়েবেটিছ বা এনেকুৱা কিডনী এনেকুৱা ধৰণৰ ৰোগ যুগ হ'ব পাৰে। এইটো 19 এপ্ৰিলৰ পৰা 14 মে, এইখিনি সময়ত অলপ সাৱধান হৈ থাকিব ৰোগ যুগ। 3 ছেপ্টেম্বৰৰ পৰা 5 নৱেম্বৰ 2026 ব্যৱসায়ত ভাল, বিবাহ যুগ, মাংগলিক যুগ। কোনোবাই গ্লেমাৰ যুগত যাব বিচাৰিছে, কচমেটিক দোকান শ্বপ খুলিব লৈছে, কাপোৰ, হোটেল, বিউটি পাৰ্লাৰ বা এনেকুৱা যিবোৰ গ্লেমাৰ জগতৰ লগত বটিক, এনেকুৱা ধৰণৰ এটা যুগ আছে 3 ছেপ্টেম্বৰ পৰা 5 নৱেম্বৰ 2026। সেই গতিকে আপোনালোকৰ এই সময়খিনি নিজে মিলাই ল'ব। মই ৰাজযোগৰ কথাও ক'লোঁ, আৰু প্ৰতিমাহে কিছুমান গ্ৰহৰ ট্ৰেনজিট হৈ থাকিব, তেতিয়াতো মই প্ৰতিটো ৰাশি আৰু লগ্নৰ কথা কৈ যাম। কিন্তু মূলতে মই গোটেই মেইন আপোনালোকৰ যিখিনি পইণ্ট, এই পইণ্টখিনি কৈ দিছোঁ। এইমতে আপোনালোকে কৰ্ম কৰিব পাৰিব। আৰু কিবা জানিব হ'লে মোক যোগাযোগ কৰিব পাৰিব। আৰু যিখিনি সময়ে সময়ে মই কণ্টেণ্ট বনাই থাকোঁ তাৰ পৰা চাই ল'ব, মিলাই ল'ব। গ্ৰহবোৰ চাল চলন কৰি থাকে, জন্মকুণ্ডলী অধ্যয়ন কৰালেহে সকলো কথা গম পোৱা যায়। আৰু মোৰ সৈতে যোগাযোগ কৰিবলৈ হ'লে মোৰ নাম্বাৰ দিয়া আছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাই দিব বন্ধু বান্ধৱ শুভাকাংক্ষীসকলক। আৰু বাকী থকা 3টা লগ্ন ৰাশিৰ কথা মই খুব সোনকালে আপোনালোকৰ আগলৈ লৈ আহিম। আজিলৈ মই মোৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। নমস্কাৰ।